আমি প্রধান কথা দুগুণে ভাবিব লাগিব যাতে অযুদ্ধৰ প্ৰজাজনে সৰ্বভাগ পায় তাৰে পাৰমাৰ্থিক চিন্তাত মই সুচিন্তিত। আসন গ্রহণ করো। হরিভক্ত বিজয়ী কুকুলিত মহারাজ, তোমার লগতে সকল প্রজাই যাতে মুখ্য লাভ করে তার কারণে এটা উপায় লৈ আহিছো তোমার পূর্বে এই শুভ মুহূর্তত এই সহজ উপদেশের কথা আমি শুনিবলৈ পৰম আগ্ৰহেৰে অপেক্ষা কৰি আছো। মহাৰাজ, যাৰ আজ্ঞাত ব্ৰহ্মাই সকলো সৃষ্টি কৰিছে, বিষ্ণুৱে পালন, ৰুদ্ৰই সংহাৰ কৰে, সেই ৰোগ শোকে ৰহিত সৰ্বব্যাপী নাৰায়ণে জগতৰ মুখ্যদাতা আৰু তেজোদীপ্ত প্ৰভাৱৰ ফলত নাৰায়ণেহে এই সকলোৰ পৰা মুক্ত লাভ কৰে। ইয়াৰ কাৰণে কিবা বিশেষ উপাসনা আছে নেকি? আছে মহাৰাজ, সেই বিশেষ উপাসনাৰ পদ্ধতি দিবলৈকে আহিছো মই তোমাৰ সন্মুখে। আৰু সেয়া হৈছে একাদশী ব্ৰত। একাদশী ব্ৰত কি গোটেই? হয়, একাদশী ব্ৰত নিপচেষ্ট ভগৱানৰ একে অসাধাৰণ সৃষ্টি। ভগৱানক তুষ্ট কৰি সেই একে অলৌকিক বৰৰ প্ৰভাৱ কি চমৎকাৰ! যিলোকে একাদশী তিথিত ব্ৰত কৰে তেওঁলোকে এই জগতৰ মুখ্য লাভ কৰে। ইমানেই নহয়, আৰু শুনা, যিলোকে নৰৰ আজ্ঞাতে কায় মনোবাক্যে উপাসনা কৰে আৰু যিলোকে একাদশী তিথিত ব্ৰত ৰাখি হৰিক আৰাধনা কৰি জাগ্ৰত থাকে, তেওঁই একাদশী তিথি সৌভাগ্য লাভ কৰে। গুৰুদেৱৰ অমূল্য উপদেশ শুনি আমি জ্ঞান লাভ কৰিছো। আপোনাৰ শ্ৰেষ্ঠ উপদেশ শুনি আমি কৃতাৰ্থ মানিছো। হে অযোধ্যাৰে নৰ নাৰীগণ, আজিৰ পৰা গুৰুদেৱৰ উপদেশ মানি সকলোৱে মহা একাদশী ব্ৰত পালন কৰিব লাগিব। মন্ত্ৰীব ঘোষকৰ দ্বাৰা ঘোষণা কৰাই দিয়ক, সকলোৱে যাতে এই ব্ৰত পালন কৰে। আৰু আমিও কৰিছো প্ৰতিজ্ঞা, প্ৰাণ থাকে মানে এই ব্ৰত পালন কৰি। তোমাৰ সংকল্প শুনি আৰু অযোধ্যাবাসীক কৰাৰ ঘোষণাৰ বাবে অতিকৈ আনন্দিত মই। কিন্তু মনত ৰাখিব,
কেতিয়াও কোনো পৰিস্থিতিতে প্ৰতিজ্ঞা যাতে ভংগ নকৰা কৰিছো আশীৰ্বাদে এই ব্ৰতে যেন তোমাৰ গৌৰৱ মান কীৰ্তি জগততে বিয়পি উঠক গুৰুদেৱ মহাৰাজ গুৰুদেৱ এটি বিশেষ কাৰণ বশতঃ দ্বাদশ বছৰ বাবে মই কিছু দূৰত থাকি কি কাৰণ গুৰুদেৱ মোৰ চৰম সাধনাৰ বাবে দ্বাদশ বছৰ জল তপস্যাত নিমগ্ন হওঁ আৰু দ্বাদশ বছৰ সম্পূৰ্ণ হোৱাৰ পাছতে তোমাৰ সৈতে আমি সাক্ষাৎ হওঁ। এতিয়া মই আবিৰ্ভূত গুৰুদেৱ মন্ত্ৰী আৰু সেনাপতি মহাৰাজ গুৰুদেৱৰ পবিত্ৰ শ্ৰেষ্ঠ উপদেশ শুনিলা আজিৰ পৰা আমিও সংকল্পবদ্ধ হৈ এই মহা একাদশী ব্ৰতে পালন কৰোঁ বলে যাও নিজ নিজ কৰ্তব্যতে হওঁ আজি তোমাক শুনাবলৈ এক শুভ সংবাদ লৈ আনিছোঁ কি শুভ সংবাদ প্ৰাণনা কওকচোন কি উপদেশৰ আমি যি বিষয়ে সদায় চিন্তা কৰি থাকোঁ সেই মহান পথত সন্মান দিলে গুৰুদেৱে আহে কিনো উপদেশ দিলে না কিনো উপদেশৰ কথা মহাব্ৰত একাদশী পালনৰ কথা একাদশী ভগৱানৰ অংশ কৰা একাদশী তিথিত তেওঁৰ স্থান গুৰুদেৱ ক'লে ব্ৰত উপবাসে সেইদিনা হৰিক আৰাধনা কৰিলে নিত্য আদিৰে হৰিৰ কীৰ্তন কৰিলে হৰি সন্তুষ্ট হয় আৰু হৰি সন্তুষ্টিৰ ফলত ব্ৰত পালন কৰোঁ পাই স্বৰ্গলৈ যাব পাৰে আৰু ৰাজহংস হৈ গমন কৰে বৈকুণ্ঠলৈ তিথিৰ উপায় একাদশী ব্ৰতৰ কথা শুনি অতি আনন্দিত হৈছোঁ অতি আনন্দৰ কথা কিন্তু পিতা ইয়াক পালন কৰিব
একাদশী তিথিৰ দিনা সম্পূৰ্ণ উপবাসে ব্ৰত পালন কৰিব লাগে। পালন ব্যৱস্থা সেইদিনা ব্ৰত উপবাস পালন কৰিব নোৱাৰিলে যোগ সাপেক্ষে না আংশিক ফল লাভ কৰিব পাৰে। না ব্ৰত উপবাসৰ দিনা বিষ্ণুৰ মন্দিৰত গৈ পূজা অৰ্চনা বন্দনা হৰিৰ কীৰ্তন কৰিব লাগে। না ক্ষেত্ৰত সমাকৰ্ষণ বন্ধ কৰিব লাগে। না হৰি সন্তুষ্ট হলে ব্ৰত পালন কৰোতাই পুণ্য লাভ কৰে। এই ব্ৰত পালন আদি কি কৰিব লাগে? অৱশ্যে দেৱী না ৰজা প্ৰজা সকলোৱে ব্ৰতে পালন কৰিব লাগে। তোমাৰ ৰাজ্যত একাদশী ব্ৰত পালনৰ সময় তোমাকে এই দায়িত্ব অৰ্পণ কৰিব লাগে। আপোনাৰ মহৰ উদ্দেশ্য মই অঘৰে অঘৰে কৰি পালন বলাই না যাওঁ নিজ নিজ কৰ্তব্যত সমগ্ৰ পৰম পিতা সঞ্জীৱনীপুৰৰ সকলো কাৰ্য সুকলমে চলিছেনে? নৰকৰ দ্বাৰ নতুনকৈ নিৰ্মাণ কৰিবলগীয়া হ'ব নেকি? মৃত্যুপতি সকলোতে সৰ্বকাৰ্য সুকলমে চলি আহিছে। নিতে নিতে পাপীৰ সংখ্যাও বৃদ্ধি পাব ধৰিছে। এনেদৰে যদি পাপীৰ সংখ্যা বৃদ্ধি পাই থাকে তেন্তে আমি আকৌ নতুন নৰক সৃষ্টি কৰিব লাগিব। মৃত্যুপতি বিশেষকৈ ৰৌৰৱ মহাৰৌৰৱ কামিশ্য অন্ধ কামিশ্য আৰু কুম্ভীপাল নৰকত দুগুণকৈ পাপীৰ সংখ্যা বৃদ্ধি পাই আহিছে। মৃত্যুপতি সেয়েহে আমি নৰকৰ পৰিধি আৰু বহলাবলৈ চেষ্টা কৰিব লাগে। তাৰ বাবে কোনো চিন্তা নৰকৰ দ্বাৰ আমি বৃদ্ধি কৰিম। যিমানেই পাপী সংখ্যা বাঢ়িব সিমানেই আমাৰ গৌৰৱ। আজি তই কুম্ভীপাল নৰকলৈ যাব লাগিব। হায় হায় কৰি কান্দিলে কি হ'ব? আগতেই ভাবিব লাগিছিল। নিজৰ পুৰণাতকৈ সদায় ভক্ষণ কৰে। চিত্ৰপতি চোৱাচোন এই পাপীৰ বিচাৰ পালিকে কিবা অন্য ফল আছেনে? এই পাপী
প্ৰাপ্ত ফল কি? হয় হয় মৃত্যুপতি জন্মৰ পৰা মৃত্যু পৰ্যন্ত কেৱল পাপেই কৰি আছে ইয়াৰ কোনো পুণ্য ফল নাই আৰু নিজৰ পোহনীয়া জন্তুটো হত্যা কৰি ভক্ষণ কৰাৰ কুম্ভীমত মানৱত কঠোৰ শাস্তি বিহাৰ না, কেৱল পাবলৈ মন যায় দুষ্ট গম্ভীৰ পৰ্বত পেলাই দেগৈ ভুল আছে এবার নিষ্কারিত ভঙ্গ প্রয়োগ করে অযোধ্যাৰ নিবাসী প্ৰজাসকল শুনক 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 অযোধ্যাৰ ৰজাই অহাকালিলৈ একাদশী তিথিত মহাব্ৰত পালনৰ আয়োজন কৰিছে বোলে শুনক 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 অযোধ্যাৰ ৰজাই সেয়েহে সকলোকে এই পালন কৰিবলৈ আদেশ প্ৰদান কৰিছে যদি আদেশ পালন নকৰে তেওঁলোকক দণ্ড দিয়া হ'ব